এজন সিভিল ইঞ্জিনিয়াৰ হৈও আমাৰ লগত গাড়ী চলাই আছে। আজিৰ সময়ত এনেকুৱা উদাহৰণ আমাৰ লগত বহুত আছে। কোনোৱে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, কোনোৱে আকৌ সিভিল ইঞ্জিনিয়াৰ পাছ কৰিছে। সিভিল ইঞ্জিনিয়াৰ পাছ কৰাৰ পিছত তেনেকুৱা এটা জব তেওঁ যেতিয়া পোৱা নাই, সেই ব্যক্তিজনে আজিৰ সময়ত কিন্তু গাড়ী চলাই আছে তেওঁ। আৰু তেনেকুৱা এজন ব্যক্তিক যদি ফুল কোমলীয়া ছোৱালীয়ে বুকুত ধৰি ঘটালি দিয়ে, সেই ল'ৰাজনে অন্তৰত কিমান কষ্ট পাব, সেই ল'ৰাজনৰ আত্মজীৱনত কিমান আঘাত হানিব, সেই ল'ৰাজনৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ ওচৰত তেওঁ কিমান লজ্জিত হ'ব, সেইটো এবাৰ ভাবি চোৱাৰ বহুত প্ৰয়োজন আছে। কাৰণ কৈছোঁৱে যে আগৰ ড্ৰাইভাৰ আৰু এতিয়াৰ ড্ৰাইভাৰৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য আছে। নমস্কাৰ, আজি সকলোকে অন্য এটা ব্লগলৈ মই স্বাগতম জনাইছোঁ। কথা হ'ল আজি এই যে নৱ প্ৰজন্মৰ মাজত কিছুমান আমি ভুল কুটি দেখা পাইছোঁ মাজে মাজে এই সমাজখনত। আজি সেইকাৰণে মই এই টপিকছটো লগত লৈ আহিছোঁ আৰু আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মতামত জানিবৰ বাবে। আজিকালি বিভিন্ন সময়ত আমি দেখা পাইছোঁ, নিউজতে হওক বা সামাজিক মাধ্যমতে হওক, বিভিন্ন সময়ত আমি দেখা পাইছোঁ বিভিন্ন ঠাইৰ পৰা যে কেতিয়াবা কিছুমান নৱপ্ৰজন্মই ক'ৰবাত যদি এজন শিক্ষকক চুৰিৰে আঘাত কৰি হানি খুচি হত্যা কৰাৰ চেষ্টা কৰিছে, কেতিয়াবা আকৌ ৰাস্তাৰ মাজমজিয়াত এজন ড্ৰাইভাৰক বুকুত ধৰি তেওঁক যি জ্বলা কলা দেখুৱাইছে, আচলতে যি সন্মানত হানি কৰিছে, এই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আচলতে যি সুলভ সাহসিকতা দেখাবলৈ চেষ্টা কৰিছে, সেই এচাম এনেকুৱা নৱপ্ৰজন্মৰ মাজত এনেকুৱা কিছুমান ব্যক্তিক, এনেকুৱা কিছুমান সন্তানক আপুনি কেঞ্চাৰ ভাইৰাছ বুলি ক'ব পাৰে আজিৰ নৱপ্ৰজন্মৰ মাজত। গতিকে কোনো এজন বা দুজনৰ কাৰণে গোটেই নৱপ্ৰজন্মটোৰ গাত বীজাণু ব্যাপকভাৱে বিয়পি পৰিছে। এনেকুৱা ধৰণৰ কিছুমান অসামাজিক কাৰ্যকলাপত যি লোক লিপ্ত হৈছে, তেওঁলোকৰ যি পেৰেণ্টছ, যি গাৰ্জেন, যি তেওঁলোকৰ অভিভাৱক, তেওঁলোকে আচলতে প্ৰকৃত যি শিষ্টাচাৰ শিকাব লাগে, যি আচাৰ ব্যৱহাৰ শিকাব লাগে, মানুহৰ লগত কথা বতৰা কেনেকৈ, কাৰ লগত কি কথা পাতিব লাগে, কেনেকৈ কাক কি ব্যৱহাৰ কৰিব লাগে, এই গোটেই বস্তুবিলাক আচলতে মাক দেউতাকে শিকোৱাৰ ক্ষেত্ৰত অৱহেলা কৰিছে নেকি বাৰু? নাই, তেওঁলোকক সেইখিনি শিকাবলৈ আচলতে নিজে পাৰ্গত নহয়। এই কথাখিনি কিন্তু অকণমান জোখে মুখে চোৱাৰ সময় আহিছে। কাৰণ বিভিন্ন সময়ত আমি দেখা পাই আহিছোঁ যে নৱপ্ৰজন্মৰ কোনোবা নহয় কোনোবা ঠাইত, কোনোবাই এনেকুৱা ধৰণৰ এটা কিন্তু যি অপ্ৰীতিকৰ ঘটনা, এই ঘটনা কিন্তু কৰি আমাৰ সন্মুখলৈ লৈ আহি আছে একোটা এনেকুৱা জ্বলন্ত প্ৰমাণ। আৰু সেইকাৰণে আজি মই এই টপিকছটো আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। এই টপিকছটোৰ ওপৰত আপোনাৰ কি মতামত তাক জানিবলৈ বিচাৰিছোঁ। এটা সময়ত ড্ৰাইভাৰ বুলি ক'লে আচলতে বহুত কথা আমাৰ মনলৈ আহিছিলে বা আপোনাৰ মনলৈও আহিছিলে, কিন্তু আজিৰ সময়ত যদি আপুনি চায় তেতিয়াহ'লে দেখিব এই ড্ৰাইভাৰ কৰি খোৱা যিখিনি মানুহ আছে, এই মানুহখিনি বা এই যিখিনি উঠি অহা নৱপ্ৰজন্মই আজি গাড়ী এখন চলাই নিজৰ কৰ্মবৃত্তিয়ে নিজৰ ঘৰ পৰিবাৰ চলাই আছে, নিজৰ কৰ্মক আগুৱাই লৈ গৈছে। ইয়াৰ মাজত কিন্তু বহুত ল'ৰাই বহুত শিক্ষা অৰ্জন কৰিছে, বহুত শিক্ষিত কিছুমান ল'ৰাই আজি গাড়ী চলোৱা কামটো কৰিবলৈ ওলাই আহিছে। কাৰণ ড্ৰাইভাৰ বুলি ক'লে আগৰ যিটো চিন্তা বুদ্ধি আমাৰ মূৰত আছিলে, সেই চিন্তাবিলাক আজিকালি কিন্তু ক্ৰমান্বয়ে নোহোৱা হৈছে। তেনেকুৱা স্থলত উন্নতিৰ যি আচলতে দুখোজ আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আমি সকলো ড্ৰাইভাৰে মিলি পেলাই। গতিকে এনেকুৱা এটা সময়ত এনেকুৱা এটা কাম যদি আমি দেখা পাওঁ আমাৰ লগত কৰা, তেতিয়াহ'লে আমি তাক কেনেকৈ সহ্য কৰিব পাৰিম? তেওঁৰ নিজৰ ঘৰ আছে, নিজৰ পৰিয়াল আছে, নিজৰ ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীয়ে সেই ভিডিঅ'টো চোৱা নাই নেকি? সেই নিজৰ পত্নীয়ে, নিজৰ পৰিয়ালৰ মানুহে সেই ভিডিঅ'টো চোৱা নাই নেকি? চোৱাৰ পিছত সেই ব্যক্তিজনে মনত কিমান আঘাত পাব, এই কথাটো এবাৰ কিন্তু ভাবি চোৱা বহুত প্ৰয়োজন। গাড়ী এক্সিডেণ্ট হোৱাৰ কথাটো কোনেও ঘৰতে কল্পনা কৰি ওলাই নাযায়।
কোনো ড্ৰাইভাৰে হওক বা নিজৰ গাড়ীখন নিজে চলোৱা ব্যক্তিয়ে হওক যোনে যেতিয়া গাড়ীখন লৈ ঘৰৰ পৰা ওলাই যায় তেতিয়া কোনেও এইটো কথা চিন্তা নকৰে যে মোৰ ৰাস্তাত এটা এক্সিডেণ্ট হ'ব, মই কাৰোবাক গৈ খুন্দিয়াম। এই কথাটো কোনেও চিন্তা কৰি গাড়ীখন নচলায়। এক্সিডেণ্ট বস্তুটোৱে হৈছে সেইটো য'ত অকস্মাত হৈ যায় আমাৰ লগত। কেতিয়া কাৰ লগত কেনেকৈ ক'ত সংঘটিত হ'ব সেইটো আমি কোনেও নাজানো, একমাত্ৰ ওপৰত থকাজনে জানে। আৰু এটা কথা সঁচা, মই এইকণত ক'বলৈ বিচাৰিম এইটো কথা যে কিছুমান এক্সিডেণ্ট আমাৰ নিজৰ ভুলৰ কাৰণে হয়, কিন্তু প্ৰত্যেকটো এক্সিডেণ্ট আপুনি তেনেকৈ কিন্তু ভাবিব নোৱাৰিব। তেনেকুৱা কিছুমান ভুলৰ কাৰণে প্ৰত্যেকটো এক্সিডেণ্ট নহয়। এক্সিডেণ্ট এটা হৈছে আগৰ গাড়ীকেইখন, ভিডিঅ'টো দেখিছোঁ, নিউজত দেখা পাইছোঁ যে আগত 4খন গাড়ী গৈ আছিলে, 4খন গাড়ী কোনো এখন গাড়ীয়ে অভাৰটেক কৰি ওলাই যাব বিচাৰোঁতে সিফালৰ পৰা স্পীডত অহাৰ কাৰণে গাড়ীখন হঠাৎ সোমোৱাই দিব লগা হ'ল আকৌ নিজৰ লাইনত। তেতিয়া এই পিছফালে থকা গাড়ীকেইখনে খুন্দিয়াইছে। আচলতে এইখিনিত যদি আমি চাওঁ তেতিয়াহ'লে মোৰ দৃষ্টিগোচৰে মই ভাবিছোঁ যে এখন গাড়ীৰ পিছত কিছু গেপ মেইনটেইন কৰি আমি গাড়ী চলাব লাগে। সেই কামটো কিমানজনে তাত কৰিছিলে বা এই গোটেই বস্তুখিনি প্ৰশাসন আছে, প্ৰশাসনে জুখিয়াই মুখিয়াই তাক কি ব্যৱস্থা কৰিব লাগে এয়া কৰিব। আৰু গাড়ীখন যেতিয়া খুন্দিয়ায় তেতিয়াহ'লে গাড়ীখনত বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ থাকে। এই গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাছিল নেকি? ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে গাড়ীখন বনাই দিব কোম্পানীয়ে, ইঞ্চুৰেঞ্চ কোম্পানীয়ে। সেই বুলি গাড়ীখনত খুন্দিওৱাৰ লগে লগে এনেকুৱা দুঃসাহসিকতা যি দেখুৱাইছে এই কণমানি ছোৱালীজনীয়ে, আচলতে তাক নকৈ আমি নোৱাৰিলোঁ। আৰু এনেকুৱা এচাম নৱপ্ৰজন্মৰ এনেকুৱা এচাম উদ্ভণ্ডালিৰ কাৰণে মাজে মাজে আমি সময়ে সময়ে বিভিন্ন ঠাইত এনেকুৱা কিছুমান সংঘটিত হোৱা কাহিনী কিন্তু আমি দেখা পাই আহিছোঁ। এই যে মাজতে দেখিলোঁ এজন শিক্ষকক এজন ছাত্ৰই চুৰিৰে আঘাত কৰি তেওঁক মৃত্যু মুখলৈ ঠেলি দিলে। আচলতে এইবিলাক কিহৰ কাৰণে হ'বলৈ লৈছে আজিৰ সমাজখনত, আজিৰ পৰিৱেশৰ মাজত? দিনক দিনে শিক্ষিতৰ হাৰ বাঢ়ি গৈছে, শিক্ষাৰ হাৰ বাঢ়ি গৈছে, শিক্ষিতৰ অভাৱ আজিৰ পৃথিৱীত ক'তো নাই। কিন্তু সৰু সৰু সংস্কাৰ, সৰু সৰু কিছুমান আচাৰ ব্যৱহাৰ মানুহৰ মাজত বহুত অভাৱ হৈছে। এই অভাৱবিলাক আচলতে ক'ৰ পৰা আহিছে, কিহৰ কাৰণে আহিছে? নাই, নিজৰ যি পিতৃ মাতৃ, সেই পিতৃ মাতৃয়ে সেইবোৰ শিকাব পৰা নাই, সেইবোৰক আচলতে গঢ় দিব পৰা নাই, সেইবোৰ ল'ৰা ছোৱালীক তেনেকুৱা এটা ভাল সংস্কাৰ তেওঁলোকে দিব পৰা নাই। যাৰ কাৰণে আজিৰ সমাজখনত এচাম লোকৰ কাৰণে, এচাম নৱপ্ৰজন্মৰ মাজত এটা কেঞ্চাৰ ভাইৰাছৰ নিচিনা থিয় দিবলৈ চেষ্টা কৰিছে একোজন এনেকুৱা ধৰণৰ ব্যক্তিয়ে। গতিকে মই ভাবোঁ এই যি বুকুত ধৰি তেওঁক যি হাৰাশাস্তি কৰিছে, ইয়াৰ এটা উচিত ব্যৱস্থা নিশ্চয় হ'ব লাগে। আৰু যাতে এনেকুৱা কিছুমান কেঞ্চাৰ ভাইৰাছে এইখন সমাজত আৰু ভাইৰাছ বিয়পাব নোৱাৰে বা বিয়পাবলৈ চেষ্টা নকৰে, বা তেনেকুৱা যি পিতৃ মাতৃ থাকে সেই পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক গঢ় দিয়াৰ কাৰণে এটা ভাল প্ৰয়াস কৰে, এটা ভাল চিন্তা কৰে, এটা ভাল সংস্কাৰ তেওঁলোকক দিবলৈ চেষ্টা কৰে। এখন ভাল নামী দামী স্কুলত পঢ়ালেই ল'ৰা ছোৱালী সংস্কাৰ ভাল হৈ নাযায়, ল'ৰা ছোৱালী ভাল হৈ নাযায়। শিক্ষিতৰ হাৰ কৈ আছোঁ যে আজিকালি শিক্ষিতৰ হাৰ বহুত বাঢ়ি গৈছে, শিক্ষাৰ কোনো অভাৱ নাই, কিন্তু ভাল সংস্কাৰ, ভাল আচাৰ ব্যৱহাৰ আপুনি ৰাস্তাত চাবচোন, কাৰোবাৰ যদি কিবা এটা ইমাৰ্জেঞ্চি থাকিব পাৰে, আপোনাৰ হৰণ মাৰিছে, তেওঁ ছাইডটো বিচাৰিছে, আপুনি দি দিয়ক, তেওঁক ছাইডটো দি দিয়ক। কিজানি মোতকৈ বেছি ইম্পৰ্টেণ্ট তেওঁৰ আছে। আৰু যদি আমি ইজনে সিজনৰ কাৰণে এনেকৈ ধৰণে চিন্তা কৰোঁ তেতিয়াহ'লে সমাজ সুন্দৰ হৈ যাব। সমাজখনৰ যি ব্যৱস্থা সেয়া এটা সুন্দৰ পৰিস্থিতিলৈ, এটা পৰিৱেশলৈ গঢ় লৈ উঠিব। আৰু যদি আমি তাকে নকৰোঁ, ইজনে সিজনক অকণমান সৰু সৰু কথাৰ কাৰণে আমি সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। ৰাস্তাত আমি গাড়ী চলাই থাকিলে দেখা পাওঁ যে সন্মুখৰ পৰা আহি থকা গাড়ীখনেই হওক বা গলি এটাৰ পৰা ওলাই অহা গাড়ীখনেই হওক, যেতিয়া গলি এটাৰ পৰা সাধাৰণতে গাড়ী এখন ওলাই আহে তেওঁ যাবৰ কাৰণে, এই যে মেইন ৰাস্তা দি গৈ থকা গাড়ীকেইখন অকণমান ৰখাই দি তেওঁক যাবলৈ কিন্তু কেতিয়াও নিদিয়ে। বহুত ঠাইত বহুত মানুহৰ লগত তেনেকুৱা দেখিছোঁ। গতিকে সেইকাৰণে আজি এই কথাখিনিও ক'বলৈ সুবিধা পাইছোঁ এই ভিডিঅ'টোত। এইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ এই কথাখিনি। মানুহবোৰৰ মাজত আজিকালি যিটো আচলতে ধৈৰ্য শক্তি বুলি কওঁ আমি, সেই ধৈৰ্যবোৰ আচলতে নোহোৱা হৈছে। দিনক দিনে মানুহবোৰ বেছি খঙাল হ'বলৈ লৈছে। দিনক দিনে মানুহৰ সময় নাই, সেইটো ঠিক আছে, সকলো ব্যস্ত মানুহ, কোনো ইয়াত খালী হাতেৰে বহি থকা নাই। আজি সকলোৰে 10টা চিন্তা মূৰত লৈ সকলো মানুহ ঘূৰি আছে। কিন্তু ইজনে সিজনৰ কথা যদি আমি নাভাবোঁ তেতিয়াহ'লে কোনে ভাবিব আপোনাৰ কথা? আপুনি যদি মোৰ কথা নাভাবে মই আপোনাৰ কথা ভাবিম নেকি? কেতিয়াও নহ'ব। গতিকে আমি প্ৰত্যেকে মকামিলাৰ মাজেৰে চলিবলৈ শিকিব লাগিব। আমি প্ৰত্যেকেই মকামিলাৰে নিজৰ যি কৰ্ম সেয়া কৰি যাবলৈ চেষ্টা কৰিব লাগিব, যাতে আমাৰ কৰ্মৰ পৰা আমাৰ নৱপ্ৰজন্মৰ বা আমাৰ পিছৰ প্ৰজন্মৰ কোনো ধৰণৰ এফেক্ট নহয়, কোনো ধৰণৰ যাতে ক্ষতি নহয় আমাৰ কৰ্মৰ পৰা। সেইটো আমি সদায় চিন্তা কৰিব লাগিব। এখন সুন্দৰ সমাজ তেতিয়াহে হ'ব যদি আমি প্ৰত্যেকেই নিজৰ লগতে আনৰ এটা ভাল চিন্তা কৰোঁ, তেতিয়া সমাজখন সুন্দৰ হৈ যাব।
বহুত ল'ৰা ছোৱালীক আজিকালি মাক বাপেকে আলাসত ডাঙৰ কৰে, আলাসৰ লাডু কৰি ঘৰত থৈ দিয়ে। আপুনি কৰাৰ কাৰণে আমি আপোনাক বেয়া পোৱা নাই, কিন্তু সেইসকলক কৈছোঁ যিসকলে আচলতে নিজৰ ল'ৰা ছোৱালীক এটা ভাল সংস্কাৰ দিব পৰা নাই, এটা ভাল শিষ্টাচাৰ দিব পৰা নাই, এটা ভাল কথা তেওঁলোকক শিকাব পৰা নাই, যাৰ ফলত মানুহ কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কাৰ লগত কেনেকুৱা কথা পাতিব লাগে, কোনজন ব্যক্তিক কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে, এই কথাখিনি তেওঁলোকৰ মাজত অভাৱ দেখা পাইছোঁ আমি। সেইকাৰণে একচাম মানুহক আমি সকীয়াই দিব বিচাৰিছোঁ, একচাম মানুহক আমি ক'ব বিচাৰিছোঁ, একচাম মানুহৰ আমি নাম ল'ব বিচাৰিছোঁ যে এনেকুৱা কিছুমান ল'ৰা ছোৱালীৰ আজি জন্ম হৈছে এইখন পৃথিৱীত। কাৰণ জানেই যে এটা ভাইৰাছ বুলি ক'লে কি, এটা ভাইৰাছে কিমানজন মানুহক এফেক্ট কৰিব পাৰে, কিমানজন মানুহক এটেক কৰিব পাৰে। এটা ভাইৰাছে কিমানজন মানুহক এটেক কৰিব পাৰে, কিমান মানুহক আচলতে সি গতিকে সমাজখন এখন সুস্থৰ সমাজ আমি সদায় বিচাৰোঁ। এখন সুস্থৰ সমাজ তেতিয়াই হ'ব যদি আমি আমাৰ নিজৰ কাম যিবোৰ সেইবোৰ এটা সুস্থ মগজে আমি কৰিবলৈ চেষ্টা কৰোঁ। আমি সুস্থ মগজে সুস্থভাৱে সুস্থ শৰীৰে কৰি যাবলৈ চেষ্টা কৰোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ হ'ম আপোনালোকৰ ওচৰত। যদি আপুনি এই কথাখিনি লগত পক্ষপাতি তেতিয়াহ'লে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব। জয় আই অসম।